ঐ ৰহিমলা ৰহিমলা আজি তুমি একেবাৰে পুৰা অলংকাৰবোৰ পিন্ধি ক'লৈ যোৱা হা ক'লৈ যোৱা তুমি কি কাৰোবাৰ বিয়া খাবলৈ যোৱা নেকি নহয় ককাইটি মই দুলালৰ ঘৰলৈহে যাওঁ দুলালৰ ঘৰত যাওঁ কথা এটা শুনিছে নাই কি মানে দুলালে আজি বোলে যাওঁতে হ্ৰদৰ পৰা কোনোবা এটা লগ পাই আহিছে সেই ল'ৰাটোক লৈ আহি ঘৰত ৰাখিছে তাত বোলে তুলি তুলি ডাঙৰ দীঘল কৰিব আৰু এইফালে চাওকচোন দুলালৰ 4-5টা ল'ৰা আছে সিহঁতে লোকৰ ঘৰত দিন হাজিৰা কৰিলেহে ভাতটো পায় এনেতো ভাতেই নাপায় তথাপিও যে সি মানৱতা গুণৰ কাৰণে সেই ল'ৰাটোক যে লৈ আহিছে সেইকাৰণে মই সেই ল'ৰাটোক চাবলৈ যাওঁ আৰু বাহিৰে বাহিৰে মই ববিতা আপুনি কলৈ যায় দুলালে সেই কামটোহে কৰিলে নেকি ভাল কাম কৰিছেচোন এনেই ল'ৰাটো মাক দেউতাকখন ওলাইছে নে নাই নে ল'ৰাটো এতিয়া কিমান বছৰৰ ল'ৰাটো হেৰুৱা পোৱা ল'ৰাটো বছৰটো কিমান তুমি জানা নেকি তুমি যে কথাষাৰ কৈছা মই এতিয়াহে গম পাইছোঁ যিয়ে নহওক বাৰু এতিয়া যোৱা বাৰু ময়ো পাৰিলে এবাৰ খবৰ ল'মগৈ আৰু যিটো কাম কৰিছে ভাল কামেই কৰিছে বুজি পাইছানে মই ভালে পাইছোঁ দিয়া হ'ব দিয়ক নহয় ককাইটি মই যাওঁ আপুনি যাওক দিয়ক দেৰি নকৰিব মোৰ দেৰি হ'ব নহ'লে আপুনি এতিয়া ক'লৈ যায় ঘৰচোন চাউল চাউল একোৱে নাই কি বনাম আৰু কি খুৱাম এই ল'ৰা ছোৱালীকেইটাও নাই আপুনিতো বুজি পাব লাগে ন এতিয়া আগত আছিলে 4জন এতিয়া আকৌ তাত আপুনি লৈ আহিছে তেতিয়াহ'লে আপোনাৰ 5জন হৈছে এতিয়া 5জনকতো খোৱা বোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু সেই ল'ৰাটো বাৰু কি খাইছে বা কি নাখাইছে সেইটো কথা গুৰুত্ব দিব লাগে আৰু এতিয়া ল'ৰা ছোৱালীকেইটা ওলাই যাওঁতে আপুনি অন্ততঃ চাউলটো ব্যৱস্থাটো কৰক তেতিয়া লাগিলে চাউলকে দিব পাৰিম ভাত বনাই পেলাই বুজি পাইছে আৰু পথাৰ এটা ওলাই যাম নহ'লে হাবিৰ পৰা গৈ পেলাই শাক আনি পেলাই খুৱাই দিম কিন্তু চাউল নহ'লে কি খাব কওকচোন আপুনি ক'লৈ যাব বিচাৰিছে তুমি কিবোৰ কথা কোৱা নহয় মই বুজি নোপোৱাকৈ আছোঁ নে মইতো সেইটো মাথাই মাৰি আছোঁ ন ঘৰত ল'ৰা ছোৱালীকেইটা আছে তুমি আছা মই আছোঁ টোটেল আমাৰ 7জন হৈছে ন গতিকে মই কিবা এটা ইনকাম কৰি হ'লেও খুৱাব লাগিব গতিকে মই সেই মাথাতে মাৰিছোঁ ভাবিছোঁ এতিয়া কাৰ ঘৰত যদি কাম বন পাওঁ সেইবোৰ কৰিম নহ'লে আৰু মই লাগিলে দোকানৰ পৰা বাকী কৰি হ'লেও চাউল আনিম আৰু এইফালে চৰকাৰে দিয়া যি চাউল আছিলে সেইটোতো শেষেই হ'ল এতিয়া আকৌ শুনিছোঁ বোলে 3 মাহৰ চাউল একেলগে দিব চৰকাৰে গতিকে যদি চৰকাৰে 3 মাহৰ চাউল একেলগে দিয়ে তেতিয়াও আমাৰ মানে খাব পাৰিম সেইটো মই মাথা নামাৰা নহয় মাথাটো মাৰিয়ে আছোঁ গতিকে মই অলপ ওলাই যাওঁ বুলি ভাবিছোঁ আৰু গৈ পেলাই মই দোকানত নহ'লে সুধিম নহ'লে মানুহৰ যদি কাম কৰিব লাগে কাম কৰি দিম বুজি পালা মই জানো আপুনি নভবা নহয় সকলো কথা চিন্তা কৰিহে আপুনি ওলাই গৈছে তথাপি মই আপোনাক কথাটো অনুকৰণ মই দেখুৱাই দিছোঁ নহ'লে আকৌ আপুনি আকৌ কথাটো গুৰুত্ব নিদি গুচি যাব যে সেইটো কাৰণে আকৌ ভাবিব আপুনি চাউল তাউল আছে চাগে ঘৰত আৰু আপুনি লোকৰ ঘৰত যদি এতিয়া কাম বনাই পায় তেতিয়া গোটেই দিনটো আপুনি লগাই দিব গতিকে মই আপোনাক কৈছোঁ প্ৰথমে চাউলকেইটা যোগাৰ কৰি যদি আপুনি সোনকালে দিয়েহি তেন্তে তেতিয়া আমাৰ বিপদ নহয় আৰু তেতিয়া মই ইয়াত মানে ৰান্ধিব পাৰিম তেতিয়া ল'ৰা ছোৱালীকেইটা আহিলে সিহঁতক কিবা এটা ব্যৱস্থা কৰি দিব পাৰিম খুৰীয়ে আহি আছেচোন আমাৰ ঘৰলৈ খবৰ ল'বলৈ ৰ'ব আপুনি এটা কাম কৰক যি ধৰক অলপ ৰখ মই ভিতৰৰ পৰা বস্তু আনি দিওঁ খুৰী আহি আছে পাবহি নহ'লে আকৌ একো নাই খুৰী আহিছে একো নাই খুৰীক বহিবলৈ দিবা আৰু খুৰীক ক'বা মই ধৰক অলপ ওলাই যোৱা কথাটো ক'বা আৰু তেতিয়া বেয়া নালাগে আৰু নহ'লে খুৰী আকৌ ভাবিব আকৌ খুৰী অহাৰ কাৰণে মই ওলাই গৈছোঁ বা খুৰীক মই গুৰুত্ব নিদিয়াকৈ হেৰি কৰিছোঁ সেইকাৰণে তুমি এইটো কথাটো বুজি দিবা আৰু খুৰীক বুজাই পেলাই পুনাকণ ক'ত যা তাই আৰু তহঁতে কি কথা পাতি আছে হা মই এতিয়া আহিলে ডিষ্টাৰ্ব দিছোঁ নেকি পুনাকণ নহয় খুৰী মই মানে অলপ ওলাই যাওঁ বুলি ভাবিছিলোঁ আৰু এতিয়া ধৰক ল'ৰা ছোৱালী এই 5টাৰ কাৰণে চাউল কেইটামান দোকানৰ পৰা আনোগৈ বুলি ভাবিছিলোঁ মানে সিহঁতক এতিয়া ধৰক ব্যৱস্থা কৰি নিদিলে এতিয়া ল'ৰা ছোৱালীকে খাব কি তেওঁলোকেতো এতিয়া ওলাই গৈছে ন ল'ৰা ছোৱালীকেইটা খেলিব গৈছে খেলি অহাৰ পিছত যেতিয়া বিচাৰিব কিবা এটা খাবলৈ যদি মই যোগাৰ কৰি নিদিওঁ তেওঁলোকেতো খাব নোৱাৰিব ন গতিকে মই সেই কথাটোৱে মানে আলোচনা কৰি আছোঁ মই আপোনাৰ বিষয়ে একো আলোচনা কৰা নাই আপুনি সেইটো নিশ্চিন্ত মনে থাকক আৰু আপোনাৰ কথা কি বোলো বেয়া কথা পাতিম বুজিছোঁ খুৰী আপুনি যে কিছুমান কথা কয় আৰু আমিনো আপোনাৰ বিষয়ে কি কথা পাতিম আমি কেনেকৈ কি কৰিম সেইটোৱে ভাবি আছোঁ ল'ৰা ছোৱালীকেইটাক কি খুৱাব লাগিব সেই কথাবোৰহে আলোচনা কৰি আছোঁ আমি বেলেগৰ কথা চিন্তা কৰিব কি হয় এইটো কথা আৰু খুৰী কথা এটা সুধো ক'বনে আপুনি কি কথা নোকোৱা কিয় মই কম নহয় কি কথা সোধা মানে খুৰী আমাৰ চাউল নাই কিন্তু এতিয়া শুনিছোঁ বোলে চৰকাৰে বোলে 3 মাহৰ চাউল একেলগে দিছে খুৰী হয়নে নহয় কথাটো হয় কথাটো হয় দিয়া এইটো 3 মাহৰ চাউল একেলগে দিছে মানে মইতো সেই চাউলৰ কথাটো মই ঘৰত কৈ আছোঁ আজি দিবগৈ চাগে তোমালোকে অনা নাই নেকি যদি অনা নাই তোমালোকে আনো যোৱা আজি দি আছে নহয় সমবায়ত
তেন্তে নহ'লে খুৰী বহুত ভাল খবৰ এটা আপুনি আনিলে। মই সেই কথাটোৱে ভাবিছিলোঁ, চাউল নাই কাৰণে দোকানত গৈ পেলাই মই ধাৰ বা বাকী কৰি আনিম বুলি ভাবিছিলোঁ। আকৌ দোকানী দিয়ে নে নিদিয়ে সেইটো কথাহে মোৰ মানে লাজো লাগি আছিলে। হাতত পইচাও নাই, খুজিম কেনেকৈ, কি কৰিম সেইবোৰ ভাবি আছিলোঁ। এতিয়া যদি সমবায়ৰ পৰা আমাৰ চাউল এতিয়া 3 মাহৰ যদি একেলগে দিয়ে তেন্তে বহুত ভাল কথা বুজি পাইছে খুৰী। তেতিয়াহ'লে মই বেগা মোনাটো লৈ পেলাই মই চাউলকে লৈ আহোঁগৈ আৰু। কাৰণতো চাউল যদি 3 মাহৰ চাউল পাওঁ কেইদিনমান অন্ততঃ ভালদৰে চলিব পাৰিম। বুজি পাইছা? যোৱা তুমি গৈ পেলাই মোনাটো লগতে আনি দিয়া। বুজি পাইছা? দেৰি নকৰিবা, মই সোনকালে লৈ আহোঁগৈ চাউলকেইটা। হ'ব দিয়া, মই মোনাটো আনি দিওঁ। আৰু এফালে খুৰী আহক, বহকি আহক, কেইদিনো তোমাৰ হৈ থাকিব। আহক। মই নবহো দিয়া, বহিলে বহুত দেৰি হ'বগৈ। মই নবহো, কথা এটা শুনিছোঁ কাৰণেহে আহিছোঁ মই তৎক্ষণাত। কথাটো হয়নে নহয়? খুৰী কি কথা সুধিলে আপুনি? হয়নে নহয় তৎক্ষণাত আহি ক'লে যেন কিছুমান আমি বেয়া কথা ক'লোঁ নেকি? নে আমি বেয়া কথা ভাবি আছিলোঁ নেকি? যাৰ বিনিময়ত আপুনি সুধিছে হয়নে নহয়। এতিয়া হয়নে নহয় ক'ব গ'লে আকৌ আমিতো নাজানো নহয় কি কথা আপুনি সুধিছে বাৰু। কথাটো হৈছে কি জানা? কথাটো মানে তুমি বোলে কালি হয়ৰ পৰা এটা ল'ৰাক উদ্ধাৰ কৰি লৈ আহিছা। সেই ল'ৰাটো হয়নে নহয় সেই কথাটো মই জানিব বিচাৰিছোঁ। গোটেই গাঁওখনত ওলাই আছে যে তোমাৰ কথাটো। তুমি এতিয়া ল'ৰাটোক আনিছিলা নে নাই, হয়নে নহয়? হয় খুৰী, মই কালি মানে যেতিয়া দুপৰীয়া সময়ত অৰণ্যখনত যে মই গৈছিলোঁ, খৰি অলপ কাটিবলৈ গৈছিলোঁ। খৰি কাটিব যাওঁতে মানে সেই ল'ৰাটোৱে বেছি বয়সীয়া নহয়, ল'ৰাটো 12-13 বছৰীয়া বয়সীয়া হ'ব। সি মানে এতিয়া তাৰ কোনো নাই, দুৰ্ভগীয়া ল'ৰা। সি উপায় নাপায় সেই হ্ৰদটোতে সি মৰিব গৈছিলে। যেতিয়া মই দেখিলোঁ মই কৈছোঁ বোপা ৰখিবি নাযাবি। সি কৈছে নাই। তেতিয়া তাৰ সকলো কথা শুনি মোৰ বহুত দুখ লাগিল বুজি পাইছেনে। তাৰ মাকো নাই বোলে, দেউতাকো নাই। সংসাৰত নিজে কৈছে মই মৰি থকাই ভাল। সেইকাৰণেহে সি গৈ পেলাই হ্ৰদত বহিব গৈছিলে। মই তাক বুজাইছোঁ যে নাপায় নহয়, মানুহৰ জীৱনটো এবাৰহে পোৱা যায়। সেইকাৰণে বাৰে পোৱা নাযায়। গতিকে তুমি হ্ৰদটোত মৰিবলৈ আৰু পিছত জানো জীৱন পাবা? গতিকে ভগৱানে যি কৰে ভালে কৰে। গতিকে তুমি মোৰোতো নাই, মোৰ ল'ৰা-ছোৱালী 4টা আছে আৰু মই আৰু মোৰ পৰিয়াল। গতিকে আমাৰ লগতে তুমি থাকিবা। আমি যদি লঘোণে থাকোঁ তেনেকৈ থাকিবা, আমি যদি কিবা খাওঁ তুমি তেনেকৈ থাকিবা। সেই বুলিহে মই ক'লোঁ খুৰী। তাৰপিছত ল'ৰাটোৱে লগে মোক ক'লে হয় দিয়ক বলক খুৰা, মই আপোনাৰ লগতে থাকিম, যি পাওঁ তাকে খাই জীয়াই থাকিম দিয়ক, সেই বুলি ক'লে। সেইকাৰণে লৈ আহিলোঁ খুৰী। কথাটোতো তুমি ভালে কাম কৰিলা পুনাখন। মই সেইটো কথা শুনিছোঁ, ভালে কাম কৰিলা। দিয়া নহয় এতিয়া তোমালোকে চাউল আনগৈ, ময়ো যাওঁ। আৰু ল'ৰাটোৰ নামটো কি আছিলেনো? ল'ৰাটোৰ নামটো এনেই ল'ৰাটোৰ নামটো সঠিককৈ মই সোধা নাই, কিন্তু আমি তাক মানে ৰজত বুলিহে জানো। এতিয়া ৰজত বুলি মাতিছোঁ আৰু সি মাত দিয়ে আৰু। কিন্তু মানে তাৰ সঠিক ঠিকনা, সঠিক এড্ৰেছ আমি একোৱেই নাজানো। মই ইমানবোৰ বিতংভাৱে তাক সুধিবও পৰা নাই। আৰু ল'ৰাটো মানে এইবোৰ ক'বও বিচৰা নাই। সেইকাৰণে মানে মই বেছি জোৰ জবস্তি সোধা নাই। আকৌ ল'ৰাটোৱে আমাৰ মনত কি ভাবিব পাৰে। আৰু এতিয়া তাকে আমাৰ গোটেই 4-5টা ল'ৰাৰ ভিতৰতে তাকেই ডাঙৰ বুলি মই কৈছোঁ আৰু মোৰ পৰিয়ালৰ জ্যেষ্ঠ ল'ৰা হিচাপে তাক স্বীকৃতি দিছোঁ। সুন্দৰ পৰিৱেশ, মানে মই বহুত ভাল পাইছোঁ খুৰী। আপুনি দেখিলে ল'ৰাটোক ভাল পাব, ব্যৱহাৰ পাতি বহুত ভাল বুজিছে। কিন্তু মানে ভগৱানৰ কি লীলা, তেওঁক মানে ল'ৰাটোক কৈ যে পঠিয়াই দিছে। সেইটো কাৰণে মই মানে ভগৱানক হেৰি কৰিছোঁ। লাগিলে আমি খোৱা বোৱাটো কিনো কথা আৰু ভাল মানে থাকিলেই হ'ল আৰু। মোৰ এতিয়া 4টা ল'ৰা-ছোৱালীত আৰু এটা বাঢ়ি গ'ল আৰু 5টা ল'ৰা-ছোৱালী হ'ল। মই এইটো মোৰ সুখৰ গোটেই জীৱনটো সুখীৰ পৰিয়াল বুজি পাইছে খুৰী। খুৰী আপুনি খেলি আছে, বহুত বেয়া লাগিছে চাগে। বলক ভিতৰতে কিবা এটা বনাম খাব আৰু বলক। এতিয়া বাহিৰতে খেলি কথাবোৰ পাতি থাকিলে ভাল বুলি নকয় নহয় মানুহে। ওচৰ চুবুৰীয়া মানুহে কি বুলি ক'ব? এনে বহিবলৈ বিয়াখনো নাই নে যে খুৰীজনী বা খুৰীয়েকক বহিবই দিয়া নাই? সিহঁতে কেনেকুৱা মানুহ? সেইকাৰণে মানুহৰ ভয় লাগে খুৰী। আমি হৈছোঁ দুখীয়া মানুহ। আমাৰ এতিয়া সকলোৱে বদনাম ওলাও বুলি ক'লে সোনকালে ওলায়। গতিকে ধনী মানুহবোৰ হয় দিয়ক খুৰী, ঠিক কথা কৈছে। বুজি পাইছে। আপুনি যাওক, আপুনি অলপ সময় বহি লওক, তাৰপিছত লাগিলে যাব। আৰু মই মানে এতিয়া বেগা মোনাটো লৈ ঘৰৰ পৰা মই যাওঁ, সময়ৰ পৰা চাউলখিনি লৈ আহোঁ। তেতিয়া ইহঁতবোৰ আহিলে টেনশ্যন নাথাকে। মাকে সোনকালে যদি ভাতবোৰ বনাই পেলাই থৈ দিব পাৰে ন, তেতিয়া সিহঁতে তৎক্ষণ হ'ব। আৰু সিহঁতে তেতিয়া খেলি আছে ন, সৰু পোৱালি বুজি নাপায়। এতিয়া তৎক্ষণ কিবা এটা লাগে বুলি ক'লে কপনো মই দিব পাৰিম। ইমানটো ধনী মানুহ নহয়। এতিয়া দুখীয়া মানুহ লোকৰ ঘৰত হাজিৰা কৰিব লাগে। তাৰ পৰা এটকা পাওঁ সেইটোকে লৈ আনি মই দিওঁ সিহঁতে সেইবোৰে খায়। কিন্তু বেগে চাউলখিনি লৈ আহোঁগৈ বুজিছে খুৰী। গতিকে আপোনালোকে বহক।
ময়ো বহি নাথাকো, মই দেৰি নকৰো। মানে বিয়া আছে যে, বিয়া এখন আছে, সেই বিয়াখন খাবলৈ যাওঁগৈ। ইয়াত বহি থাকিলে আকৌ দেৰি হ'ব নহয় বিয়ালৈ, গতিকে মই যাওঁ দিয়া। মই যাওঁ দেই। আৰু কথাটো শুনি ভাল পালো, আৰু ভালদৰে থাকিবা তোমালোকৰ। মানে মই জানো তোমাক পুতুকম, তোমাক মই বহুত সেইকাৰণে মই বিশ্বাস কৰো। তুমি একেলগে থাকিবা, ভালদৰে থাকিবা দেই। মই যাওঁ। হ'ব দিয়ক খুৰী, আপুনি যাওঁ নহ'লে দিয়ক। আমিও কামবোৰ কৰোঁ সোনকালে। যাওক। আপুনি দেৰি নকৰক। আপোনাক মই মোনা এটা নিদিওঁ, আপুনি বেগে চাউলটো লৈ আহক। আৰু ল'ৰাকেইটাতে আহিব সময় হ'ল, বেছি দেৰি কৰি থাকিলে সিহঁতে আহি ইয়াত হুলস্থুল কৰিবহি, কিবা খাওঁ কি নাখাওঁ। গতিকে আপুনি সোনকালে যাওক। মই বেগে আপুনি মোনাটো দিওঁ, আপুনি বেগে যাওক, বুজি পাইছে? দেৰি নকৰিব। আৰু 3 মাহৰ চাউল যদি আমি পাওঁ, অন্ততঃ আমি 40-50 কেজি পাম ন। গতিকে ভালে হ'ব, ভালদৰে চলিব পাৰিম। যাওক, আপুনি বেগে যাওক, দেৰি নকৰিব দেই। যাওক। হয় দিয়া, তুমি ঠিক কথা কৈছা। গতিকে মই এতিয়া যাওঁ দেই, তুমি চিন্তা নকৰিবা। হ'ব দিয়া, মই যাওঁ। ময়ো এতিয়া খৰিকেইটামান গোটাওঁ। এতিয়া যদি চাউলকেইটা আনি দিয়ে, খৰিকেইটা হ'লে তেতিয়া ভাল হ'ব। এতিয়া খৰিকেইটা কেঁচা খৰিকেইটা ৰ'দত দিওঁ, আৰু যিকেইটা শুকাই আছে সেইকেইটা ঘৰৰ ভিতৰলৈ লৈ যাওঁ ৰ'ব। খুৰী ধনুহঁত ক'ত গ'লনো খুৰী? তুমি বেয়া নাপাবা দেই, মই সেইদিনাখনে তোমাক গালি পাৰিলো। তুমি খুৰী বুলি মাতিব নালাগে, মোৰ মা বুলি মাতিবা, বুজি পাইছা? আজিৰ পৰা মোৰ 5টা ল'ৰা ছোৱালী হ'ব, 4টাতো নহয় আৰু। আজিৰ পৰা তুমিও মোৰ ল'ৰা, বুজি পাইছা? আপুনি খুৰীৰ পৰা মালৈ যেনেকৈ মোক কৈছে, মোৰ বহুত ভাল লাগি গৈছে, বুজি পাইছেনে? কিয়নো মোৰ মা দেউতা সৰুতে ঢুকোৱাৰ পিছত মই অনাথ হওঁ ন। গতিকে মই অনাথ হোৱাৰ পিছত মোৰ সা সম্পত্তি নথকা নহয়, মোৰ বহুত আছিলে। কিন্তু মোক মা দেউতা নথকাৰ কাৰণে সেই সুযোগ লৈ মোৰ খুৰাহঁতে, মোক পিতাহঁতে সকলোৱে মোক ঘৰৰ পৰা উলিয়াই দিলে। দিয়াৰ পিছত মই অনাথ হৈ পেলাই মই এতিয়া ক'ত যাম, কি কৰিম, একো নাপালোঁ। গতিকে আপোনালোকে যেনেকৈ মোক মৰমেৰে চেনেহে আনি ৰাখিছে, লাগিলে মই খাব নাপালে মই আপোনালোকৰ মাত খাৰ পালে বহুত ভাল লাগে। আৰু সেই আজিৰ পৰা যে আপুনি মোক মা বুলি মাতিব পাৰিছে, মই বহুত আনন্দ পাইছোঁ। এনেকুৱা জীৱনত মই পোৱা নাই, বুজি পাইছে? বহুত ভাল লাগিছে মোৰ মালৈ বহুত, সেইকাৰণে মাজে মনত পৰি থাকে। হ'ব দিয়া, সেইবোৰ আগৰ কথাবোৰ মনত পেলাই থাকিব নালাগে। তোমাৰ মাক মোৰ বুলি মাতিছা, মোকে তোমাৰ মা বুলি মাতি থাকিবা। আৰু তুমি অন্য ৰাইজৰ আশীৰ্বাদ ধৰি লোৱা, সিহঁতকে আহক, মই ভাতকেইটামান বেগে তোমালোকৰ কাৰণে বনাওঁ, আৰু তোমালোকে বহিলৈ গোটেইকেইটা একেলগে বহি খাবা, বুজি পাইছা? তোমালোকে যোৱা। হ'ব দিয়ক মা। এতিয়া ইহঁত 4টা ক'ত গ'ল? ইহঁত 4টা যে ঘৰত দেখা নাই, সিহঁতে 4টা ক'ত গ'লনো মা? ইহঁত চাগে খেলিবলৈ গৈছে, খেলি আহিব চাগে। এতিয়া অহা সময় হৈছেতো, তেতিয়া একো নাই আৰু। সিহঁতকেইটাৰ লগতে তুমিও একেলগে বহি ভাত খাব পাৰিবা। গতিকে গা চা ধুই লোৱা, পৰিষ্কাৰ হৈ লোৱা, আৰু সিহঁতকেইটা আহক, মই একেলগে গোটেইকেইটা বহি কিবা এটা খাবা। আৰু পঢ়িব লাগিব, বুজি পাইছা? এনেকৈ থাকিলে নহ'ব। কিয়নো পঢ়িলে ডাঙৰ মানুহ হ'বা। কাৰণ আমাৰ নিচিনা দুখীয়া মানুহ নহ'লে উপায় নাই, এই সংসাৰখনত চলা উপায় নাই, বুজি পালা? সেইকাৰণে মই কৈছোঁ, ভালদৰে পঢ়িবা, ভালদৰে ডাঙৰ মানুহ হ'বা। এনেই মধ্যবিত্তৰ নিচিনা সৰু যদি চাকৰি পোৱা, টাৰ্গেট ফৰ্গেট পালে চলিব। আজিকালি টান, বুজি পাইছা? বহুত জটিল হৈ গৈছে। গতিকে ভালদৰে পঢ়াকৈ যোৱা। আপুনি মা ঠিক কথা কৈছে। মোৰ পঢ়িব বৰ মন যায়, কাৰণ মোৰ লগৰবোৰক যেতিয়া দেখোঁ নহয়, সিহঁতে ওচৰত স্কুলখনত সদায় গৈ থাকে। মোক যাব হ'লে মোক এতিয়া ধৰক বহুত কষ্ট হয়, কাৰণ সিহঁতৰ ধনী ল'ৰা ন। আৰু এতিয়া মোৰতো একোৱেই নাই, মই অনাথ মানুহ। কিতাপ ক'ৰ পৰা পাম, আৰু বেগ ক'ৰ পৰা পাম, কাপোৰ কানি ক'ৰ পৰা পাম, সেইকাৰণে বহুত দুখ লাগে। গতিকে যিয়ে নহওক বাৰু, এতিয়া যে মই পাইছোঁ, গতিকে আপোনালোকৰ কথা শুনি যাম মই, আৰু দৃঢ়তাৰে চব কাম কৰিম, আৰু ভালদৰে পঢ়িম। কিয়নো মানুহ যিকোনো এটা চাকৰি পালে চলিব নোৱাৰে, বহুত কষ্টকৰ হয় জীৱনটো। গতিকে মই যিমান পাৰোঁ মই ডাঙৰ চাকৰি ল'বলৈ চেষ্টা কৰিম। হ'ব দিয়ক, আপুনি চিন্তা নকৰিব, মই ভৰি হাত ধুই গৈ ভালদৰে পঢ়োঁগৈ। যোৱা পা, দেৰি নকৰিবা, পঢ়াব যোৱা, দেৰি নকৰিবা। মই তোমালোকৰ গোটেইকেইদিনৰ কাৰণে কিবা এটা বনাই লওঁ, কাৰণ সিহঁতেকেইটা খেলিব গৈছে নহয়। সিহঁতেকেইটা খেলি অহাৰ পিছত যদি একো খাব নাপায়, সিহঁতেকেইটা হুলস্থুল কৰিব। গতিকে মই কিবা এটা বনাওঁ, আৰু তুমি পঢ়ি থাকাকৈ যোৱা। ভৰি হাত ধুই ভালদৰে গৈ কিতাপ বেঞ্চত কিতাপ লৈ পঢ়া, বুজি পালা? যোৱা পাপা, যোৱা। হ'ব দিয়ক মা, মই যাওঁ দিয়ক। হ'ব দিয়ক। ল'ৰাটো বহুত ভাল দেই। ভগৱানে কিন্তু যি কৰে ভালে কাৰণে কৰে। এই ল'ৰাটোক মই পোৱাৰ কাৰণে বহুত কোটি ভগৱানক মই মানে কি বুলি ক'ম আৰু, বহুত ভাল লাগিছে। আৰু এতিয়া মই এই বাকী পোনাকত 4টা এও চাব পাৰিব। বহুত ভাল ল'ৰা দেই। দাদা ঘৰলৈ যাওঁ ব'লক, আমাৰ দেৰি হৈ আছে নহয়। বহুত সময় ইহঁতৰ লগত খেলিলোঁ। গতিকে এতিয়া আমি দুটা ঘৰলৈ যাওঁগৈ। আৰু ইহঁতে দুটা মাজুদা আৰু সৌদা, সিহঁতৰ দুটা ক'ত গ'ল? সিহঁতৰ দুটা আছে এতিয়া ভাত খোৱা সময় হৈ গ'ল। এতিয়া সিহঁতৰ দুটা নাইকিয়া হ'ল। গতিকে আমি সিহঁতৰ দুটা খবৰটো দি আমি এতিয়া ঘৰলৈ যাওঁ ব'লক দাদা।
ব'লা মাইনা আমি ঘৰলৈ যাওঁগৈ ব'লা মোৰো বহুত ভোক লাগি আহিছে আৰু ইহঁতকেইটাও নাই গতিকে আমি দুইটাই ঘৰলৈ যাওঁগৈ এতিয়া ব'লা মোৰ বহুত ভোক লাগি আছে বুজি পাইছানে মই থাকিব পৰা নাই মানে কি কৰিবা খেল খেলি থাকোঁতে এতিয়া ভাটিবেলাই হ'বহি হ'ল ব'লা সোনকালে আমি যাওঁ ব'লা হয় দাদা বলক আমি দুইটাই যাওঁ বলক দেৰি কৰিব নালাগে দেই বলক দাদা যাওঁ বলক দাদা আমি আহি পালোঁ বলক বহুত দেৰি হ'ল আমি কেইটা খেলি থাকোঁতে বুজিছা ভণ্টি ব'লা আমিকেইটা খেলি থাকোঁতে বহুত দেৰি হৈ গ'লগৈ ব'লা দেৰি কৰিব নালাগে নহয় এতিয়া আমি যাওঁ বহুত ভোকো লাগিছে ব'লা দাদা আপোনাৰ কি ভোক লগা নাই নেকি নে ভণ্টি তোমাৰো ভোক লগা নাই নেকি কিন্তু মোৰ বহুত ভোক লাগিছে দেই মই অসহ্য হৈ গৈছোঁ মই থাকিব পৰা নাই অধৈৰ্য হৈ গৈ আছোঁ আৰু গতিকে আপোনালোকে যদি নাযায় তেন্তে মই গুচি যাম বুজি পালা গতিকে বলক দাদা বুজিছা হয় ভাইটিয়ে ঠিকে কৈছে দাদা ভণ্টি আমিকেইটা যাওঁ ব'লা আমিকেইটাই লুকাই থাকি মই ভাবিছোঁ বহুত ভোক লাগিছে আমি এতিয়া আকৌ চোৱাচোন ভাটি পেলাই 2:30 বাজিব এতিয়া ৰখি থাকিলে দেৰি হ'বগৈ গতিকে আমি সোনকালে যাব লাগিব সোনকালে ভাত খাওঁগৈ ব'লা ময়ো দাদা তেনেকৈ কৈছোঁ আমি কেইটাই যাওঁগৈ বলক দাদা বলক আমি কেইটা যাওঁ